মই কাৰ্যসূচী এটা লৈছোঁ, বহুত ডাঙৰ কাৰ্যসূচী। তো মোৰ মানে কি হ'ল, এটা সপোন আছিলে গোটেই ভাৰতখন ঘূৰিবৰ কাৰণে। আমি সেই 2024 চনত খোজকাঢ়ি গৈছিলোঁ, মোৰ লগত বিতু ভূমিতক লৈ গৈছিলোঁ মুম্বাইলৈকে। আমি মুম্বাইলৈকে খোজকাঢ়িছিলোঁ দিল্লীৰ পৰা। তো এইবাৰ যাম ভাবিছোঁ ভাৰতৰ 28খন ৰাজ্য, গোটেইকেইখনতে আমি ভ্ৰমণ কৰিম। কি হ'ল, এতিয়া মোৰ ঘৰ হ'ল চৰাইদেউ। এই চৰাইদেউ নামটো আমাৰ অসমতে নাজানে। আমি যেতিয়া নেকি ধৰি লওক জুবিন দা ন্যায় বিচাৰি আমি খোজকাঢ়ি গৈছিলোঁ, তেতিয়াও বহুতে নাজানে যে চৰাইদেউ ক'ত আছে বুলি সোধে। ক'ৰ পৰা আহিছে বুলি ক'লে চৰাইদেউ ক'ত আছে বুলি সোধে। তাৰপিছত কি হ'ল, তাৰপিছত বহুতে গম পালে যে চৰাইদেউ আগতে শিৱসাগৰ জিলাতে আছিলে, এতিয়া চৰাইদেউ ভাগ হ'ল। তাৰপিছত আমি যেতিয়া নেকি মুম্বাইলৈ খোজকাঢ়ি গৈছিলোঁ, তেতিয়া অসম ক'ত আছে নাজানে, বাহিৰৰ মানুহে নাজানে অসম ক'ত আছে। তো আমাক সোধে, তাৰপিছত আমি কওঁ ভাৰতৰ এখন ৰাজ্য অসমখন। তাৰপিছত কি হ'ল, অসমৰ অকল চিনি পায় ধৰি লওক বহুতে গুৱাহাটীৰ জেগাডোখৰ চিনি পায়, জুবিন দাক চিনি পায়, আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীক চিনি পায়, মাজে মাজে চিনি পায়। তো প্ৰায়খিনিয়ে চিনিয়ে নাপায়। দিল্লীততো মই বহুতে সুধিছিলে চিনিয়ে নাপায়। তো সেইকেইজন মানুহকে চিনি পায়, বা অসমৰ ধৰি লওক কাজিৰঙা এজন দুজনে চিনি পায়। তো তেনেকুৱা কথা, বহুতে চিনি নাপায়। মই ভাবোঁ যে সেই চিনি পাব লাগে, মানে আমাৰ ঠাইখিনি বা জেগাখিনি চিনি পাব লাগে। সেইটো কাৰণে মই মোৰ লগত আৰু এজন ল'ৰা লাগে বিশেষকৈ। মই আকৌ বিতু ভূমিকে কৈছোঁ ওলা বুলি। সি অলপ কিবা এটা প্ৰব্লেমৰ কাৰণে সি হেৰি কৰি আছে বাৰু, তাকো কি হয় নাজানিছোঁ। আৰু এজন লাগে তেনেকুৱা সাহস থকা মানে। বিশেষকৈ মই যিটো চোলা অৰ্ডাৰ দিছোঁ, চোলাটোত থাকিব আপোনাৰ অসমখন থাকিব, অসমৰ মানচিত্ৰটো থাকিব। তাৰপিছত আমাৰ চৰাইদেউ মৈদামৰ এটা দৃশ্য এটা থাকিব, গঁড় থাকিব, তাৰপিছত জুবিন দাক ল'ম। তো এনেকৈ তাৰপিছত আমাৰ দেশৰ যিটো প্ৰতীক চিহ্ন সেইটো থাকিব। এইকেইটা এনেকৈ বনাই পেলাই ল'ম। কিন্তু এতিয়া এটা কথা, মোৰ তেনেকৈ বিশেষকৈ পইচা পাতি নাই। এইবাৰ কিন্তু ৰাইজে মোক সহায় কৰিব লাগিব। বিশেষকৈ আগতে মই কৈছিলোঁ বেলেগক সহায় কৰিব লাগে, আপোনালোকে কিবা এটা সহায় কৰিব মানুহ ঘৰত। কিন্তু এইবাৰ কিন্তু যোনে যেনেকৈ পায় মোক যাতে সেই তেতিয়া গৈ থাকোঁতে মোৰ যদি কিবা অসুবিধা হয় সহায় কৰিব লাগিব। বিশেষকৈ এতিয়া ধৰি লওক বাহিৰতো কিছুমান আমাৰ অসমীয়া মানুহ থাকে, যুৱক যুৱতী থাকে। তো তেওঁলোকে যদি প্ৰায় সহায় কৰিব। কাৰণ আমি যেতিয়া নেকি মুম্বাইলৈ খোজকাঢ়ি গৈছিলোঁ, তেতিয়া আমি কি হ'ল, মই বিতুভূমিছে কি হ'ল, ভিক্ষাৰী মানুহৰ লগতো শুই থাকোঁ। সেনেকুৱা মই ভিডিঅ' দিছিলোঁ বাৰু, কিন্তু তেতিয়া মানুহে আমাক গম নাপায় মানে। কিন্তু ভিডিঅ'খিনি এতিয়াও আছে, মই দি থোৱা আছে, একাউণ্টত গ'লে দেখিব। মই ভিক্ষাৰীৰ লগত শুইছোঁ মুম্বাইত, ষ্টেচনৰ পিছপিনে সেই ক'ৰবাত পৰি আছোঁ, সেইবোৰ ভিডিঅ' আছে। আমি ৰাজস্থানৰ মাজেদি, হাৰিয়ানাৰ মাজেদি কি ধৰণে আমি গৈছিলোঁ, তো সম্পূৰ্ণ ভিডিঅ' সেইবোৰ আছে। আমি বনাই গৈছিলোঁ, কিমান গৰম আছিলে। এতিয়া আমাৰ ইয়াত যিটো ঠাণ্ডা দিনত যিমানটো, গৰম দিনত যিমানটো গৰম, ৰাজস্থানৰ পিনে ঠাণ্ডা দিনতো তাতকৈ গৰম, মানে তেনেকুৱা কথা। তো বহুত আৰু মানে তাৰ সেই জেগাবোৰ বহুত উন্নত, মানে সেইবোৰ দেখাবৰ কাৰণে মই ভাবোঁ যে তাত যেনেকৈ ধৰণে উন্নত হৈছে জেগাবোৰ, আমাৰ অসমতো হ'ব লাগে। তো সেইবোৰ কথাৰ কাৰণে আমি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাব। তো সেইটো কথা, আপোনালোকে মোক সহায় কৰিব।